আমি পুনৰ আহিছো ৰাজকন্যা বৰুৱাৰ খবৰলৈ দিছপুৰ থানাত ইতিমধ্যে উপস্থিত হৈ ডাক্তৰ নবনীল বৰুৱা ৰাজকন্যাক সুৰক্ষা দিয়া সন্দৰ্ভত থানাত হাজিৰ কৰা হয় আৰু ইতিমধ্যে দিছপুৰ থানাত জেৰা চলাই থকা হৈছে চিকিৎসকগৰাকীক বিতৰ্কিত মডেলগৰাকীক উদ্ধাৰ কৰিবলৈ গৈ এতিয়া দিছপুৰ থানাত জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে ডাক্তৰ নবনীল বৰুৱাই আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা আছে পোনপটীয়া সম্প্ৰচাৰক ভাস্কৰ এই মুহূৰ্তত কি খবৰ আছে আপোনাৰ হাতত যেহেতু জেৰা চলাই থকা হৈছে চিকিৎসক ডাক্তৰ নবনীল বৰুৱাক এই মুহূৰ্তত জয়ন্ত মই কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম অঞ্জন আছে মোৰ লগত আমি নবনীল বৰুৱা চিকিৎসক আৰু লগতে জিএনআৰচিৰ যি কৰ্তৃপক্ষ সেই কৰ্তৃপক্ষক ইয়াত থানালৈ তলব কৰা হৈছিল আৰু এই মুহূৰ্তত এয়া টিভি স্ক্ৰীণত দেখিবলৈ পাই আছে এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত যি তদন্তকাৰী বিষয়া এই যোগানন্দ বড়ো এই মুহূৰ্তত সোধপোছ কৰি আছে জিএনআৰচি হস্পিটেল কৰ্তৃপক্ষ আৰু চিকিৎসক নবনীল বৰুৱাক সোধা পোছা কৰা হৈছে যিহেতু আচলতে চিকিৎসকৰ যি আচলতে চিকিৎসা বোৰ্ড সেই চিকিৎসা বোৰ্ডৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন স্পষ্ট হৈ পৰিছিল যে ৰাজকন্যাক তেনে কোনো চিকিৎসাৰ প্ৰয়োজন নাছিল যি ধৰণৰ চিকিৎসা প্ৰদান কৰিছিল জিএনআৰচিৰ কৰ্তৃপক্ষই তেনে ক্ষেত্ৰত আচলতে ইয়াক কিহৰ বাবে এই কাৰ্য কৰিলে কিহৰ বাবে আচলতে ৰাজকন্যাক এনেদৰে আইচিউত ৰখোৱা হ'ল তাক লৈ বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন ধৰণৰ আচলতে প্ৰশ্নৰ অৱতাৰণা হৈছিল আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছিল যোৱাকালি বিয়লি ভাগত দিছপুৰ থানাৰ পৰা আচলতে জিএনআৰচি কৰ্তৃপক্ষলৈ আচলতে সমন জাৰি কৰা হৈছিল লগতে চিকিৎসক কাৰণ ইতিমধ্যে যোৱাকালি তথ্য সহকাৰে প্ৰমাণ হৈছিল যে ৰাজকন্যাক যি জিএনআৰচিৰ হস্পিটেলত যি চিকিৎসা প্ৰদান কৰিছিল তাত যি আচলতে যাৱতীয় যি ফৰ্মত যি চহী সেই চহী আচলতে চিকিৎসক নবনীল বৰুৱাৰ আছিল আৰু সেই তথ্য সম্পূৰ্ণ পোহৰলৈ অহাৰ পাছতেই এই মুহূৰ্তত এয়া টিভি স্ক্ৰীণত আমি দেখাবলৈ চেষ্টা কৰি আছোঁ অঞ্জনক মই অনুৰোধ কৰিছোঁ এই মুহূৰ্তত দেখাবলৈ এয়া আমি টিভি স্ক্ৰীণত দেখিবলৈ পাই আছে এয়া হৈছে চিকিৎসক নবনীল বৰুৱা লগতে যি জিএনআৰচি হস্পিটেলৰ যি কৰ্তৃপক্ষ সেই কৰ্তৃপক্ষক এয়া সোধপোছ কৰি আছে টিভি স্ক্ৰীণত আমি দেখিবলৈ পাই আছোঁ তেওঁলোকক সোধা পোছা কৰা আছে তেওঁলোকক প্ৰশ্ন কৰা আছে প্ৰকৃতাৰ্থত কিয় তেওঁলোকে এই মিথ্যাচাৰৰ আশ্ৰয় ল'লে কাৰণ জিএনআৰচিৰ এখন প্ৰতিষ্ঠিত ব্যক্তিগত চিকিৎসা খণ্ডলৈ আৰু তাত চিকিৎসক বোৰ্ডৰ যি ধৰণৰ প্ৰতিবেদন আছিল অভিজ্ঞ চিকিৎসক আছিল 6জনকৈ তেওঁলোকৰ যি প্ৰতিবেদন আছিল সেই প্ৰতিবেদন স্পষ্ট হৈ পৰিছিল যে জিএনআৰচিয়ে আচলতে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল কিন্তু কথাটো হৈছে কিহৰ বাবে সেই মিথ্যাচাৰৰ আশ্ৰয় ল'লে আৰু যাৰ বাবে আজি এনেদৰে আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ব লগা হ'ল এয়া টিভি স্ক্ৰীণত এয়া দেখিবলৈ পাই আছে এয়া অঞ্জনে দেখুৱাই আছে এই মুহূৰ্তত এয়া দেখিবলৈ পাই আছে চিকিৎসক নবনীল বৰুৱা মাজত যিটো নীলা চাৰ্ট পৰিহিত যিজন চিকিৎসক সেয়া নবনীল বৰুৱা আৰু কাষত আচলতে জিএনআৰচিৰ দিছপুৰ শাখাৰ যিগৰাকী অধীক্ষক আছে লগতে হস্পিটেলৰ মেনেজমেণ্টৰ যি লোক আছে তাৰ ফালৰ পৰা দুজনগৰাকী লোক আহিছে আৰু আহি তেওঁলোকক এয়া টিভি স্ক্ৰীণত যোগানন্দ বড়োদেৱ যি তদন্তকাৰী বিষয়া তেওঁ সোধা পোছা কৰি আছে তেওঁ লিখা পঢ়া কৰি আছে তেওঁলোকক বাৰম্বাৰ সেই একেটা প্ৰশ্ন কৰি থকা হৈছে যে তেওঁলোকে এনেকুৱা ভুল কিয় কৰিলে কাৰণ যদিহে আচলতে চিকিৎসাৰ প্ৰয়োজন নাছিল তেওঁলোকে আৰক্ষীক আচলতে চকুত ধূলি দিবৰ বাবে কিয় এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰকৃতাৰ্থত সেইদিনা শাৰীৰিক অৱস্থা প্ৰথম অৱস্থাত ৰাজকন্যাৰ কেনেকুৱা আছিলে এয়াও সোধপোছ কৰা হৈছে কাৰণ ইতিমধ্যে যিগৰাকী অভিযুক্ত চিকিৎসক নবনীল বৰুৱা তেওঁ ইতিমধ্যে এই সম্পৰ্কৰ অভিযোগ নস্যাৎ কৰিছে তেওঁ ইতিমধ্যে আমাৰ আগত সংবাদ মাধ্যমত তেওঁ কৈছে যে তেওঁ কোনো ধৰণৰ সহায় কৰা নাছিলে ৰাজকন্যাক আচলতে তেওঁ ৰাজকন্যাক চিনি নাপায় কিন্তু কথাটো হৈছে যদি ৰাজকন্যাক চিনি নাপায় কাৰণ ৰাজকন্যাৰ যি ধৰণৰ দুৰ্ঘটনা সংঘটিত কৰিছিল যেতিয়া চিকিৎসালয় যোৱাৰ আগদিনাখনে অৰ্থাৎ চিকিৎসালয় যোৱাৰ পূৰ্বে কিছু সময় পূৰ্বে চিকিৎসক নবনীল বৰুৱাই ফেচবুকত আচলতে ষ্টেটাছ দিছিলে যদি তেওঁ চিনি নাপায় তেনে ফেচবুকত ৰাজকন্যাক লৈ কিয় ষ্টেটাছ দিছিলে গতিকে এনেকুৱা ধৰণৰ আচলতে প্ৰশ্নবোৰৰ আচলতে সন্মুখীন হ'ব লগা হ'ব পাৰে আৰু আমি এই মুহূৰ্তত এয়া দেখি আছোঁ টিভি স্ক্ৰীণত দেখিবলৈ পাই আছে এয়া দিছপুৰ থানাত এই মুহূৰ্তত ডাঙৰ খবৰ নবনীল বৰুৱা চিকিৎসক নবনীল বৰুৱা সহ জিএনআৰচি হস্পিটেলত 3গৰাকীকৈ আচলতে মেনেজমেণ্টৰ লোক আৰু অধীক্ষক তেওঁক সোধপোছ কৰি থকা হৈছে আৰু সোধা পোছাৰ আমি পোনপটীয়াকৈ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জনে এই মুহূৰ্তত দেখুৱাই আছে হয়তো কিছু সময় পাছত আৰক্ষীৰ শিক্ষক বিষয়াসকল উপস্থিত হ'ব তেওঁলোকৰ পৰা আমি ভাষ্য সংগ্ৰহ কৰিম যে প্ৰকৃতাৰ্থত এই সোধপোছৰ অন্তত কি পালে কাৰণ ইতিমধ্যে মই আকৌ কৈছোঁ তেওঁ স্পষ্টভাৱে অভিযোগ নস্যাৎ কৰিছে কিন্তু তেওঁ যিমানে নহওক তেওঁ নিজৰ আচলতে বচাবৰ বাবে চালাই বাৰীয়ে সোমাব পাৰে বা বিভিন্ন ধৰণৰ অভিযোগ তেওঁ নস্যাৎ কৰিব পাৰে কিন্তু এটা কথা স্পষ্ট যে তেওঁ নবনীল বৰুৱাই যে আচলতে ৰাজকন্যাক হস্পিটেলত ভৰ্তি কৰাত সহায় কৰিছিল বা হস্পিটেলত ভৰ্তি কৰাইছিল কাৰণ তেওঁ স্বাক্ষৰ আছিল তেওঁ সকলো স্পষ্ট সেয়া তথ্য সহকাৰে প্ৰমাণিত হ'ল গতিকে এই মুহূৰ্তত সেয়া তদন্ত প্ৰক্ৰিয়া চলি আছে বা সোধপোছ চলাই থকা আছে তাৰ মাজতে মই আন এটা আচলতে প্ৰসংগ এই মুহূৰ্তত উল্লেখ কৰোঁ যোৱাকালি বিয়লি ভাগত আমি জানিবলৈ পাইছোঁ যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে যিগৰাকী পূব উপসংমণ্ডলৰ ডিচিপি আচলতে শুভজিৎ বৰুৱা তেওঁকো আচলতে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল কাৰণ তেওঁ
সেইদিনাখন আচলতে এই সমগ্ৰ ঘটনাত তেওঁক যিগৰাকী তদন্তকাৰী বিষয়া ইতিমধ্যে দুজনকৈ তদন্তকাৰী বিষয়াক যিহেতু আচলতে ৰিজাৰ্ভ ক্ল'জ কৰা হ'ল সেই তদন্তকাৰী বিষয়াগৰাকীয়ে তেওঁক অৱগত কৰিছিল নে সমগ্ৰ ঘটনাটো যদি কৰিছিলে তেওঁ সেই সময়ত আচলতে ভাল বা আচলতে কিহৰ বাবে সেই যি আচলতে ধাৰা সন্নিৱিষ্ট কৰা হয় সেই ধাৰাত তেওঁ চোৱা নাছিলে গতিকে সেই সমগ্ৰ তেওঁ উত্তৰ দিব লাগিব কাৰণ আমি যিমান দূৰ জানো সেই যি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে যি ডিচিপিগৰাকীক যি ধৰক কাৰণ দৰ্শোৱা জাননী কৰি প্ৰেৰণ কৰিছে সেই কাৰণৰ উত্তৰ হিচাপে দিবলৈ গ'লা হ'লে যিগৰাকী ডিচিপি শুভজিৎ বৰুৱা তেওঁ এটা কথাই ক'ব পাৰিব কাৰণ পিছদিনাখন অৰ্থাৎ যিদিনাখন দুৰ্ঘটনা সংঘটিছিল সেইদিনাখন পিছদিনাখনে ইয়াত অৰ্থাৎ গুৱাহাটীত উপস্থিত গুৱাহাটীত দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লগা আছিল যিগৰাকী উপ ৰাষ্ট্ৰপতি গতিকে তেনে ক্ষেত্ৰত তেওঁ সেই কাৰ্যসূচীত বা সেই নিৰাপত্তা দিশটো চালি জাৰি চাব লগা আছিল গতিকে সেই ক্ষেত্ৰত তেওঁ সময় পোৱা নাছিল এনেকুৱা ধৰণৰ তেওঁ উত্তৰ দিব পাৰে গতিকে যদি সেয়া তেওঁ সূত্ৰত আচলতে বা সেই উত্তৰ দিয়ে তেন্তে নিশ্চয়কৈ যি দুগৰাকী তদন্তকাৰী বিভাগ ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰা হ'ল হয়তো তেওঁলোক নিলম্বন হোৱাৰো সম্ভাৱনা আছে কাৰণ তেওঁলোক স্বাভাৱিকতে নিলম্বন হ'ব কাৰণ তেওঁলোকে কিহৰ বাবে আচলতে এই যি ঘটনাটোক অতি গুৰুত্ব সহকাৰে নলৈ তেওঁলোকে অতি সহজভাৱে ল'লে সেয়া জেৰাৰ সন্মুখীন ইতিমধ্যে হৈছিল কিন্তু হয়তো প্ৰয়োজনত তেওঁলোকে নিলম্বন হোৱাৰো সম্ভাৱনা আছে আৰু এই মুহূৰ্তত মই আকৌ পুনৰবাৰ ক'ব বিচাৰিছোঁ মোৰ পিছফালে সেয়া দিছপুৰ থানাত এই মুহূৰ্তত সোধপোছ চলাই থকা হৈছে কাৰণ সকলোৱে বিচাৰিছিলে সকলোৱে ছ'চিয়েল মিডিয়াত ইতিমধ্যে ব্যাপক তোলপাৰ লাগিছিলে সকলোৱে ক'ব বিচাৰিছিলে যে চিকিৎসক নৱনীল বৰুৱাৰ আশীৰ্বাদ লগতে হস্পিটেল GNC হস্পিটেল যি এখন প্ৰতিষ্ঠিত নাম থকা আগশাৰী যি ব্যক্তিগত খণ্ড চিকিৎসালয় তেওঁলোকৰ আচলতে এই নিকৃষ্ট কাণ্ড যেতিয়া পোহৰলৈ আহিছিল মেডিকেল বৰ্ডৰ প্ৰতিবেদনৰ পাছত তাৰ পাছতে প্ৰশ্ন উত্থাপিত হৈছিল যে কিহৰ বাবে তেওঁলোকক সোধপোছ কৰা নাই তেওঁলোকক সোধপোছ কৰাৰ প্ৰয়োজন আছিল আৰু ফলশ্ৰুতিত আজি তেওঁলোকক অৱশেষত সোধপোছৰ বাবে এনেদৰে মৰা হ'ল আৰু জেৰা চলি থকা হৈছে আৰু তাৰ মাজতে আন এটা প্ৰসংগ আৰু তাত আহোঁ যে হোটেলখন যিটো আচলতে তাজ ভিভান্তাৰ প্ৰসংগলৈ আহোঁ কাৰণ তাজ ভিভান্তাকো আচলতে সোধপোছ কৰাৰ প্ৰয়োজন আছিল বা তেওঁলোকক সমন দিয়াৰ জৰুৰী আছিল কাৰণ তাজ ভিভান্তাই সম্পূৰ্ণভাৱে চৰকাৰী নিৰ্দেশনা ভেঙুচালি কৰিছে বা চৰকাৰী নিৰ্দেশনাক অমান্য কৰি তেওঁলোকে মাছ নিশালৈ আচলতে সুৰাৰ পাৰ্টিৰ আয়োজন কৰিছিলে কাৰণ যদিহে এই মুহূৰ্তত তেওঁলোকক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেনেকৈ অনাগত দিনতো আচলতে তাজৰ দৰে এই যি বিলাসী যিসমূহ হোটেল আছে সেই হোটেলসমূহ এনেদৰে দুপৰ নিশালৈ বা মাছ নিশালৈ আচলতে তেওঁলোকৰ এই যি সুৰাৰ যি পাৰ্টি সেই পাৰ্টি আয়োজন কৰি যাব চৰকাৰী নিৰ্দেশনাক ভেঙুচালি কৰিব কিন্তু কথাটো হৈছে এই মুহূৰ্তত তেওঁলোককো আচলতে নটিচ দিব লাগে বা তেওঁলোককো জাননী দিব লাগে যে কিহৰ বাবে তেওঁলোকে ক'ভিড প্ৰট'কল তথা চৰকাৰী নিৰ্দেশনাক অমান্য কৰিলে সেয়া তেওঁলোকে জেৰাৰ সন্মুখীন হ'ব বা তেওঁলোকক সোধপোছৰ সন্মুখীন হ'ব লাগিব বা তেওঁলোকে উত্তৰ দিব লাগিব গতিকে এনেকুৱা ধৰণৰ আচলতে ওলাই আছে যে যিহেতু তেওঁলোকক এই মুহূৰ্তত তাজ ভিভান্তাকো আচলতে এই তদন্তত আনিব লাগে বা তাজ ভিভান্তাকো আচলতে জাননী দিব লাগে যে কিহৰ কাৰণে তেওঁলোকে ক'ভিড প্ৰট'কল ভংগ কৰি চৰকাৰী নিৰ্দেশনাক অমান্য কৰিলে গতিকে এই সকলোবোৰ সামৰি আচলতে আশা কৰা হৈছে যে এইবাৰ এই দুৰ্ভগীয়া যি পৰিয়ালকেইটা বা দুৰ্ভগীয়া যিকেইজন শ্ৰমিক সেই শ্ৰমিককেইজনে ন্যায় পাব কাৰণ প্ৰথম অৱস্থাত যি ধৰণৰ উদ্ভণ্ডালি আছিলে সেই উদ্ভণ্ডালিখিনি এতিয়াও অসুগ্ন আছে যিগৰাকী ৰাজকন্যাৰ কাৰণ ৰাজকন্যাৰ মুখত কোনো ধৰণৰ অনুতপ্ত নাই কোনো ধৰণৰ অনুশোচনা নাই কাৰণ আজিৰ তাৰিখতো আমি যদি চাওঁ আজিৰ তাৰিখতো তেওঁ সেই উপলব্ধি ল'ব পৰা নাই যে তেওঁ কিমান ডাঙৰ ভুল কৰিছে কাৰণ পূৰ্বেও তেওঁ বহুখন থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছিল কিন্তু তাৰ পাছতো তেওঁ তাৰ পৰা শিক্ষা লোৱা নাছিল এই মুহূৰ্তত পুনৰবাৰ আমি সেই সোধপোছৰ সেই দৃশ্যাংশ আমি পোনপটীয়াকৈ আমাৰ টেলিভিছনৰ স্ক্ৰীণত এই মুহূৰ্তত দেখুৱাই আছোঁ এই টেলিভিছনৰ স্ক্ৰীণত জয়ন্ত দেখিবলৈ পাইছে এয়া এইজন নৱনীল বৰুৱা চিকিৎসক তেওঁৰ লগত যি হস্পিটেল কৰ্তৃপক্ষ আৰু সন্মুখত এয়া তদন্তকাৰী বিষয়া যোগানন্দ বড়ো এই মুহূৰ্তত এয়া দেখিবলৈ পাই আছে পোনপটীয়াকৈ আমি দেখুৱাই আছোঁ এই দৃশ্যাংশ আমি দেখিবলৈ পাই আছে এয়া সোধপোছ কৰা যি দৃশ্যাংশ আমি পোনপটীয়াকৈ আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু সেয়া হয়তো কিছু সময় পাছতেই আমি জানিবলৈ চেষ্টা পাম যে আচলতে সোধপোছৰ অন্তত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল বা কেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল চিকিৎসক আৰু হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আনহাতে মোৰ সোঁফালে এই মুহূৰ্তত আন এটা কক্ষলৈ সোধপোছৰ বাবে লৈ যোৱা হৈছে ৰাজকন্যাক হয়তো ৰাজকন্যাকো সোধপোছ কৰা হ'ব কিন্তু ৰাজকন্যাকো সোধা হ'ব যে আচলতে মই পুনৰবাৰ কৈছোঁ সেইদিনাখন তেওঁ প্ৰকৃতাৰ্থত কিবা শাৰীৰিকভাৱে যদি অসুস্থ আছিল কি হৈছিলে সেয়া হয়তো সোধা হ'ব আৰু কিহৰ বাবে তেওঁ এই মিথ্যাচাৰৰ আশ্ৰয় ল'লে আৰু কেনেদৰে তেওঁক আচলতে সহযোগিতা কৰিছিল GNC কৰ্তৃপক্ষই আৰু লগতে চিকিৎসক নৱনীল বৰুৱাই সেই সম্পৰ্কতো সোধপোছ কৰা হ'ব এই মুহূৰ্তত মই পুনৰবাৰ আন এটা দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে দেখিবলৈ পালে সেয়া আচলতে নৱনীল বৰুৱা GNC কৰ্তৃপক্ষক সোধপোছ কৰা দৃশ্যাংশ আৰু এই মুহূৰ্তত দিছপুৰ থানাৰ যিগৰাকী ACP তেওঁৰ কক্ষত ৰাজকন্যাক লৈ যোৱা হৈছে আৰু ৰাজকন্যাক এই মুহূৰ্তত সোধা পোছা কৰা হ'ব তাইক সোধা হ'ব যে যিহেতু কিহৰ বাবে আচলতে এই মিথ্যাচাৰৰ আশ্ৰয় ল'ব লগা হৈছে আৰু আমি পোনপটীয়াকৈ এই মুহূৰ্তত দেখুৱাই আছোঁ টিভি স্ক্ৰীণত দেখিবলৈ পাই আছে নিযুক্ত দৰ্শকক এই মুহূৰ্তত দেখিবলৈ পাই আছে ৰাজকন্যাক এই মুহূৰ্তত এই কক্ষত ৰখোৱা হৈছে আৰু হয়তো তেওঁ ওলাই আহিব আমি তেওঁৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত কিন্তু আকৌ কৈছোঁ কাৰণ তেওঁৰ
কোনো ধৰণৰ অনুতপ্ত নাই বা তেওঁৰ কোনো ধৰণৰ অনুশোচনা নাই, কাৰণ যি ধৰণৰ ভুল কৰিলে তাৰপিছতো কিন্তু আজি পৰ্যন্ত আচলতে শিক্ষা লোৱা দেখা নগ'ল। কাৰণ ইতিমধ্যে যোৱাকালি নিশাৰ ভাগতো আমি জানিবলৈ পাইছিলোঁ বহু ধৰণৰ উদ্ভণ্ডালি কৰিছিল, আৰু তাৰ আগদিনা পৰীক্ষাও আচলতে তেওঁ যেতিয়া তেজৰ নমুনা সংগ্ৰহ কৰিব বিচৰা আছিল, সেই সময়ত তেওঁ তেজৰ নমুনা সংগ্ৰহ কৰাৰ সময়তো আচলতে বাধা আৰোপ কৰিছিল, তেওঁ সহযোগিতা আগবঢ়োৱা নাছিল। আৰু এই মুহূৰ্তত আমি দিছপুৰ থানাৰ পৰা পোনপটীয়াকৈ দেখুৱাই আছোঁ, এয়া দেখিবলৈ পাই আছে। আমি দেখুৱালোঁ ইতিমধ্যে চিকিৎসক নৱনীল বৰুৱা লগতে GNRC কৰ্তৃপক্ষক সোধ-পোছ কৰাৰ দৃশ্যাংগ সমান্তৰালকৈ এই মুহূৰ্তত ৰাজকন্যাক আন এটা কক্ষত লৈ আনা আছে, সেয়াও আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ। জয়ন্ত এই মুহূৰ্তত দেখিবলৈ পাই আছে টিভি স্ক্ৰীণত। আমি অঞ্জনাই দেখুৱাবলৈ চেষ্টা চলাই আছোঁ, আৰু আমি দেখুৱাই আছোঁ পোনপটীয়াকৈ এই দৃশ্যাংশ। আৰু পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম, আৰু প্ৰকৃতাৰ্থত চিকিৎসক নৱনীল বৰুৱাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল বা হস্পিটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ভাস্কৰ আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক, আৰু ভাস্কৰে এই মুহূৰ্তৰ প্ৰতি মুহূৰ্তৰ আপডেট আমাক জনাইছে যে বৰ্তমান পৃথককৈ জেৰা চলাই থকা হৈছে। ৰাজকন্যা বৰুৱাকো এটা কোঠাত জেৰা চলোৱাৰ ব্যৱস্থা কৰা হৈছে এই মুহূৰ্তত, আৰু তাৰ সমান্তৰালকৈ GNRC হস্পিটেল কৰ্তৃপক্ষ আৰু ডাক্তৰ নৱনীল বৰুৱাক জেৰা চলাই থকা হৈছে। গতিকে জেৰাৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া হ'ব অতি লক্ষণীয়। গ্ৰেপ্তাৰ কৰা হ'ব পাৰে নেকি নৱনীল বৰুৱাক, এই প্ৰশ্ন আছে। আৰু অধিক খবৰ লাভ কৰিম ভাস্কৰ, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। কিন্তু এইখিনি মুহূৰ্তত দ্য মৰ্ণিং শ্ব'ত ল'ব লাগিব আন এটি বাণিজ্যিক বিৰতি। নিউজ 18 নেটৱৰ্কে এই যিটো